গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? এইটো বন্ধাকবিটো মই এফাল মিহি মিহিকৈ কাটি লৈছোঁ। তাতে দিছোঁ বেকিং চ'ডা অকণমান আৰু অকণমান নিমখ আৰু আটা দিছোঁ 3 চামুচ। ময়দা চয়দা ইয়াত মই ব্যৱহাৰ কৰা নাই দেই, আৰু পিঁয়াজটোও নাই ব্যৱহাৰ কৰা, আৰু মছলা যে একেবাৰে অপশ্যনেল হয়। আপোনালোকে এনেকৈ বনাই খাবৰ কাৰণে ট্ৰাই কৰিবচোন দেই। চাহৰ লগত খাই বৰ ভাল লাগে। ভাবিছোঁ আগতেও বনাই খাইছোঁ, আকৌ আজি বনাই খাওঁ বুলিয়ে বনালোঁ। পিছে গৰম কেৰাহীখন বহাই তাত অকণ তেল দি দিছোঁ, আৰু তেলকণ গৰম হোৱাৰ লগে লগে মই দি দিছোঁ। এটা এটাকৈ দিছোঁ। ভাবিছিলোঁ ফাৰ্ষ্ট লাগি ধৰিব বুলি ভাবিছিলোঁ, পিছে লাগি ধৰা নাই। লাহে লাহেকৈ লৰাই দিছোঁ দেই। বেছিকৈ লৰাই থাকিলে আকৌ ভাগি যোৱা চান্সটো থাকে নহয়। এয়া মা আৰু বাবাৰ কাৰণে ৰেডি হৈ গ'ল। মা আৰু বাবাক দি থৈ আহিলোঁ, আৰু ছোৱালীজনীকেইটা খাবলৈ দিছোঁ। তাই কৈছে কি টেষ্টি টেষ্টি বুলি কৈছে দেই, টেষ্টি লাগিছে খাই। আৰু বৌক দিছোঁ, আৰু বা আছে আৰু মই। আমি খাই লওঁ। বাই বাই।